নমস্কাৰ, স্বাগতম আপোনালোকক মোৰ ইউটিউব চেনেলৰ পুনৰ এটা নতুন ভিডিঅ'লৈ। আৰু এই ভিডিঅ'টো মই যিসকল কৰ্মৰত শিক্ষক আছে কিন্তু তেখেতসকলৰ টেট পৰীক্ষা উত্তীৰ্ণ হোৱা বা টেট পৰীক্ষাৰ যোগ্যতা তেখেতসকলে এতিয়ালৈকে লাভ কৰা নাই বা তেখেতসকলে টেট পৰীক্ষাত অৱতীৰ্ণ হোৱা নাই, তেনেকুৱা ধৰণৰ শিক্ষকসকলৰ কাৰণে এটা খুবেই মই গুৰুত্বপূৰ্ণ নিউজ এটা লৈ আহিছোঁ। নিউজেই বুলি ক'ব লাগিব, কাৰণ আমি জানো বহুদিন আগৰে পৰা ওজৰ আপত্তি চলি আছিলে। কাৰণ গভমেণ্টৰ ফালৰ পৰা কোৱা হৈছিলে যে যিসকল শিক্ষকৰ কমেও 5 বছৰতকৈ ওপৰত ছাৰ্ভিচ কাল বাকী আছে, তেখেতসকলে মাষ্ট বি মেণ্ডাটৰীভাৱে টেট পাছ কৰিবই লাগিব। এতিয়া সেই টেট পৰীক্ষাটো হয়তো প্ৰত্যেকখন ৰাজ্যতে নিজা নিজা ৰাজ্য চৰকাৰে সুকীয়াকৈ পাতিব পাৰে, স্পেচিয়েল টেট বা আমাৰ জেনেৰেল টেটো হ'ব পাৰে, ঠিক তেনেকুৱা ধৰণৰ কথা। এতিয়া ইয়াতে আমাৰ শিক্ষক সন্থাৰ ফালৰ পৰা বহুতো ওজৰ আপত্তি কৰিছিল যে টেট পাছ নকৰিলে কি শিক্ষক হোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰি নেকি? কাৰণ আমি জানো যে সময়ে সময়ে শিক্ষক বাছনিৰ যি প্ৰক্ৰিয়া সাল সলনি হৈ থকা পৰিলক্ষিত হৈছে। বৰ্তমান সময়ত যেনেকৈ শিক্ষক এজন হ'ব লাগিলে টেটৰ প্ৰয়োজন হয়, আৰু আমি জানো যে 2012ত যেতিয়া প্ৰথম আমাৰ অসমত টেট পৰীক্ষা পাতিছিল, বিশেষকৈ UP আৰু LP টিচাৰ ৰিকুৱাৰমেণ্টৰ ক্ষেত্ৰত, তেতিয়া কিন্তু DLED মেণ্ডাটৰী নাছিলে, কাৰণ DLED নোহোৱাকৈও পৰীক্ষা দিব পাৰিছিলে। আৰু এবাৰ 2013 চনত হাইস্কুল টেটো হৈছিলে, আৰু সেই হাইস্কুল টেটত ডিগ্ৰীত 50% থাকিলে, এনি গ্ৰেজুৱেট আৰু গ্ৰেজুৱেশ্যনত 50% থাকিলে হাইস্কুল টেটত বহিব পাৰিছিল, কিন্তু তেতিয়া BEd প্ৰয়োজন নাছিল। এনেকুৱা নহয় যে সেইসকল শিক্ষকে সেই পৰীক্ষাটোত পাছ কৰাৰ পিছত যিসকল শিক্ষক বা শিক্ষয়িত্ৰীয়ে বিদ্যালয়ত যোগদান কৰিছিল, তেখেতসকলক কিন্তু পিছত ডেপুটেশ্যনত বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা BEd বা LP UPৰ ক্ষেত্ৰত DLEDটো কৰাই লৈছে। KK হেণ্ডিকৰ আণ্ডাৰতো কৰাইছে বহুতকে, আৰু BEdটোত গভমেণ্ট কলেজবিলাকত ডেপুটেশ্যনত কৰাই লৈছে। কিন্তু তাৰ আগতে 2012ৰ আগত কিছুমান কণ্টেক্সুৱেল পষ্টো ওলাইছিল হাইস্কুলৰ ক্ষেত্ৰত, আৰু সেই কণ্টেক্সুৱেল পষ্টসমূহ এনেকুৱাই লোৱা নাছিলে যে কোনো ধৰণৰ ইণ্টাৰভিউ নহয় যে তেখেতসকলক নিজৰ ইচ্ছামতে লৈছিলে, তেনেকুৱা নহয়। এখন এটা বেঞ্চ কমিটি আছিলে, তেখেতসকলে সুন্দৰকৈ তেখেতসকলৰ কোৱালিফিকেশ্যনবিলাক তন্নকৈ পৰীক্ষা কৰিছিলে, আৰু যোগ্যতাৰ ভিত্তিতহে তেখেতসকলক চাকৰিত নিযুক্তি দিছিল। গতিকে তেখেতসকলৰ যিটো প্ৰচেছ, সেইটো প্ৰচেছ ভুল বুলিব নোৱাৰি। তাৰ আগত আৰু বেলেগ আছিলে। গতিকে সেই মৰ্মেই শিক্ষকসকলে, যিসকল কৰ্মৰত শিক্ষক আছে, তেখেতসকলে অবজেকশ্যন কৰিছে যে এইটো কেনেকুৱা ধৰণৰ কথা, আমি টেট কিয় দিব লাগে? কাৰণ আমাৰ সময়ত টেট নাছিলে, আমাক তেনেধৰণে চিলেকশ্যন কৰা হৈছিলে। কিন্তু ইয়াৰ ক্ষেত্ৰত এতিয়া সুপ্ৰিম কোৰ্টে মাজতে এটা ৰায় দিছিলে যে, মই অকণমান পাহৰিলোঁ, এটা চন আছে, কিমান চনৰ আগত যদি শিক্ষক নিযুক্তি পাইছে তেখেতসকলে শিক্ষকতা বৃত্তিত, তেতিয়াহ'লে নালাগে, কিন্তু তাৰ পিছৰ শিক্ষকসকলে লাগিব। এতিয়া পুনৰ এবাৰ এই সুপ্ৰিম কোৰ্টৰ এই শুনানিত এটা ৰায়দান দিছে যে তেখেতসকলৰ এই টেট পাছ কৰাটো বাধ্যতামূলক। মই বছৰটো পাহৰিলোঁ, আগৰ ভিডিঅ'ত আছে, মোৰ চেনেলতে মই বনাইছোঁ। সেই তাৰিখৰ পিছত যদি যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে যোগদান কৰিছে, তেখেতসকলে কিন্তু টেট পৰীক্ষাটো পাছ কৰিবই লাগিব। আৰু যাতে তেখেতসকলে টেট পাছ কৰি টেটৰ কোৱালিফিকেশ্যনটো ল'ব পাৰে, সেইকাৰণে সুপ্ৰিম কোৰ্টৰ এই অৰ্ডাৰটো ওলোৱাৰ পিছত টেটৰ অৰ্থাৎ চেণ্ট্ৰেল টেটে এতিয়ালৈকে কিন্তু হাইস্কুলৰ টেট কণ্ডাক্ট কৰা নাই, বা হায়াৰ ছেকেণ্ডাৰী PGTৰ ক্ষেত্ৰত কৰা নাই, কিন্তু LP আৰু UPৰ ক্ষেত্ৰত প্ৰত্যেক বছৰতে কৰে। আমি জানো বছৰত চাগে দুবাৰকৈ হয়। গতিকে পুনৰ এবাৰ এপ্লিকেশ্যন পৰ্টেলটো মুকলি কৰি দিছে। কোনসকল শিক্ষকৰ বাবে? যিসকল শিক্ষক বৰ্তমান কৰ্মৰত ইন ছাৰ্ভিচ,
কিন্তু তেখেতসকলৰ টেটৰ কোৱালিফিকেশ্যন নাই, যাতে তেখেতসকলে পৰ্টেলত গৈ চিটেটৰ কাৰণে ফৰ্ম ফিল আপ কৰিব পাৰে, চিটেটত বহি তেখেতসকলে যাতে যোগ্যতা অৰ্জন কৰিব পাৰে, সেই মৰ্মে এটা সুযোগ এটা প্ৰদান কৰিছে, পুনৰ পৰ্টেলটো খোলা দিছে। এতিয়া কথাটো কি হ'ল, হয়তো পিছৰ পৰ্যায়ত এনেকুৱা ধৰণৰ হ'ব পাৰে, প্ৰত্যেকখন মই অলপ আগতে কৈছিলোঁ ৰাজ্য চৰকাৰে নিজাববীয়াকৈ সুকীয়াকৈ এই শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে স্পেচিয়েল টেট হয়তো পাতিব পাৰে। কাৰণ আমি 2012ত দেখিছোঁ বিভিন্ন EGS চেণ্টাৰবিলাকত, বিশেষকৈ LPৰ ক্ষেত্ৰত যিসকল শিক্ষামিত্ৰই তাতে খাটি আছিলে, কিন্তু তেখেতসকলৰো বহুতে টেট দিছিলে সেই সময়ত 2012ৰ প্ৰথম টেটটো, কিন্তু তেখেতসকল উত্তীৰ্ণ হ'ব নোৱাৰিলে। পিছত কিন্তু তেখেতসকলে অবজেকশ্যন কৰিছে, তেখেতসকলে স্কুলবিলাক চোৱা চিতা কৰি আছিল, ইমান দিনেদি শিক্ষকতা কৰি আছিল। গতিকে পিছত তেখেতসকলৰ কাৰণে কিন্তু এটা সুকীয়া টেট, এটা স্পেচিয়েল টেট এটা গভৰ্ণমেণ্টে মানে পাতিছিল শিক্ষা বিভাগে অসমত, আৰু প্ৰায় 80% কিন্তু পাছ কৰি গৈছে। মোটামুটি 2বাৰ বা 3বাৰ হৈছে, আৰু কোনোবা যদি উত্তীৰ্ণ হ'ব পৰা নাই সেইটো কথা বেলেগ, কিন্তু প্ৰায় 80%কে তেনেকুৱাকৈ গভৰ্ণমেণ্টে লৈছিলে। মানে এনেকুৱা ধৰণৰ কথা, যাতে তেখেতসকলে পাছ কৰি যাব পাৰে, ক্ৰাইটেৰিয়াটো ফুলফিল হয় গভৰ্ণমেণ্টৰ, আৰু তেখেতসকলেও যাতে যিটো কৰ্মবৃত্তিত লাগি আছে তেখেতসকলেও যাতে সেইটো ফুলফিল হয়, মানে ৰেগুলাৰিটিটো পায়। গতিকে এই ক্ষেত্ৰতো সেই একেই কথা, সুপ্ৰিম কোৰ্টৰ এই ৰায়দানৰ পিছত এতিয়া নতুনকৈ খোলা দিছে পৰ্টেলটো, আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু পিছৰ পৰ্যায়ত একেবাৰে ফাইনেল শুনানি আহিলে সেইটো বেলেগ কথা, মানে সদ্যহতে এইটো খোলা দিছে। কিন্তু ইয়াতে শিক্ষক শিক্ষয়িত্ৰীসকলে মোৰ বোধেৰে যে ভৱিষ্যতে এইটো উঠাই দিব, তেনেকুৱা ধৰণৰ এটা মানসিকতা লৈ নথকাই ভাল। কাৰণ আপোনালোকে যিহেতু শিক্ষাবৃত্তিত জড়িত হৈ থাকে, আপোনালোকৰ আপ টু ডেট হৈয়ে থাকে, গতিকে আপোনালোকে নিশ্চয় টেট উত্তীৰ্ণ হ'ব পাৰিবই। আপোনালোকৰ ক্ষেত্ৰত এইটো একো ডাঙৰ কথা নহয়, আৰু নিজৰ এটা এক্সপিৰিয়েঞ্চো হ'ব। মোৰ এইটো ব্যক্তিগত মতামত, মোৰ বোধেৰে টেটত মানে অৱতীৰ্ণ হোৱাই মোৰ বোধেৰে ভাল হ'ব। আৰু আশা কৰোঁ আপোনালোকৰ 80%এই এই খবৰটো পাইছে। তথাপি ভাবিলোঁ এই ভাল খবৰটো ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰোঁ। এতিয়া খবৰটো ভাল বুলি কৈছোঁ যদিও কিছুমানে নিগেটিভ ভাৱত ল'ব পাৰে, কিন্তু সেইটোতো আগৰ পৰাই এটা শুনানি চলি আছে, তথাপি পৰ্টেলটো মুকলি কৰি দিছে, মই সেইকাৰণে ভাল খবৰ বুলি কৈছোঁ। যা হওক, আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। যদি এক্সপ্লেনেশ্যন কৰাত কিবা ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰি দিব, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে পুনৰ এবাৰ আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।